Kaisabang matok. কাশ্যপ নে অনিৰ্বাণ সেই ক'লে যে তই এটা কাম কৰ তই লুকাই দে লুকোৱাৰ পিছত হেৰি যি হয় হ'ব মই 2-3 দিনত মই অলপমান ভিতৰতো মইতো দেখাব লাগিব মানুহক যে তই নাইকিয়া হৈ গৈছ কথা সি যদি সঁচাই সতত আছে সঁচাই সৎপথত আছে সি আহক ৰাইজৰ সন্মুখত এই দুমাহ কিয় লগা ৰাইজক কিয় লুটি কৰে দুমাহ প্ৰসংগ নগাঁৱৰ বৃহৎ ট্ৰেডিং কেলেংকাৰী নগাঁৱৰ শ্বেয়াৰ মাৰ্কেটৰ পঞ্জী স্কিমৰ চৌন্দকুটিৰ ওপৰত কাৰ চকু পুনৰ আৰম্ভ হ'ব নেকি CBIৰ তদন্ত নগাঁৱত আকৌ চলিব নেকি শ্বেয়াৰ মাৰ্কেটৰ পঞ্জী স্কিমৰ CBI তদন্ত 54 কোটি টকা সৰ্বসাধাৰণৰ পৰা অনিৰ্বাণ দেউৰী আৰু কাশ্যপ ফুকনৰ নেতৃত্বত থকা বুলছ আই ফাউণ্ডেশ্যনে সংগ্ৰহ কৰাৰ পাছত বিনিয়োগকাৰীক লাভাংশ প্ৰদান কৰি আহিছিল বুলছ আই ফাউণ্ডেশ্যনে ব্যৱসায় চলাই থকাৰ সময়তেই ৰাজ্য চৰকাৰে আৰক্ষীৰ দ্বাৰা অভিযান আৰম্ভ কৰে পৰৱৰ্তী সময়ত ৰাজ্যৰ আন গোচৰৰ লগতে নগাঁৱৰ বুলছ আই ফাউণ্ডেশ্যনৰ গোচৰটো CBI লৈ হস্তান্তৰ কৰা হয় শেহতীয়াকৈ CBI গোচৰটো তদন্ত কৰি চূড়ান্ত প্ৰতিবেদন দাখিল কৰে তদন্তৰ সময়ত বিনিয়োগকাৰীৰ সাক্ষ্য গ্ৰহণ কৰি আৰু বিষয়টোৰ ওপৰত তদন্ত চলাই তদন্ত কৰি প্ৰতিবেদন দাখিল কৰে CBI জানিব পৰা মতে বুলছ আই ফাউণ্ডেশ্যনৰ অনিৰ্বাণ দেউৰীয়ে শ্বেয়াৰ মাৰ্কেটত ট্ৰেড কৰিছিল বিষয়টো CBI তদন্ত আৰম্ভ কৰাত অনিৰ্বাণ দেউৰী কাশ্যপ ফুকনহঁতৰ সকলো বেংক একাউণ্ট জব্দ কৰাত বুলছ আইয়ে বিনিয়োগকাৰীক ধন দিয়া বন্ধ কৰে পৰৱৰ্তী সময়ত CBI তদন্তৰ শেষত বিনিয়োগকাৰীক মূলধন আদায় দিয়া হ'ব বুলি অনিৰ্বাণ কাশ্যপে ৰাজহুৱা কৰিছিল এই সন্দৰ্ভত খুটিকটীয়াত থকা অনিৰ্বাণ দেউৰীৰ নিৰ্মীয়মান গৃহত তেওঁলোকে ৰাজহুৱা কৰিছিল এই কথা শেহতীয়াকৈ CBI গোচৰটোৰ অন্তিম পৰ্যায়ত হঠাৎ নোহোৱা হ'ল অনিৰ্বাণ দেউৰী প্ৰায় 2 মাহ ধৰি পলাই থকা অনিৰ্বাণ দেউৰী মঙলবাৰে হঠাৎ সামাজিক মাধ্যমত তৎপৰ হৈ পৰে পিতৃ আৰু মাতৃক লগত লৈ পলাই থকা অনিৰ্বাণে নতুনকৈ ফেচবুক একাউণ্ট খুলি ভিডিঅ' যোগে বক্তব্য আগবঢ়ায় য'ত দোষাৰোপ কৰে কাশ্যপ ফুকনক পলাই থাকিবলৈ কাশ্যপ ফুকনে কোৱা বুলি উল্লেখ কৰি সংগ্ৰহ হোৱা ধন সন্দৰ্ভত বক্তব্য আগবঢ়াই অভিযুক্ত অনিৰ্বাণে ক'লে এইদৰে তাৰপিছতে সি ক'লে যে হেৰি এটা কাম কৰোঁতে তুমি জুন মাহৰ কথা এইটো এটা হেৰি আছে কোম্পানী আছে সিহঁতে এনেকৈ হেণ্ডেল কৰি লয় একাউণ্ট হেণ্ডেল কৰি লয় মই এইবিলাকত কৰিব নাইকিয়া দেই এইবিলাকত নকৰিবা পইচা দি উৰাই দিয়ে গোটেইটো কৈছে নহয় সেই মোৰ ভালকৈ কথা পতা আছে সিহঁতে সেইটো নকৰে সিহঁতে একদম ল' ৰিক্সত ল'ব কাৰণ এমাউণ্টটো যেতিয়া আমাৰ বহুত আছে তো তেনেকুৱা নহয় একো মই তাহাঁ নামানিলোঁ তাৰপিছত সেইটোক লৈ পেলাই 10 দিনমান কথা বতৰা হ'ল তাৰপিছতে হোৱাৰ পিছত 20 তাৰিখ মানে 18-20 তাৰিখ মানে সি আহিলে গুৱাহাটী আহিছিলে গুৱাহাটী আহি পেলাই মোক লগ কৰিলে এতিয়া চব আহিছিল সেইটো কাৰণে ফ্ৰণ্টত কথা পতা নহ'ল একো তাৰপিছত সি মোক গৈ পেলাই ফোন কৰিলে ফোন কৰাৰ পিছত সি ক'লে চা এতিয়া এনেকৈ থাকিলেতো নহ'ব বহুত কিবি কথা ক'লে মই পইচাৰ কথা গম পাই সেইটো পইচা সি শেষ কৰি দিয়ে নাজানো এতিয়া সি কাক দিয়ে কি দিয়ে একো গম নাপাওঁ যোনটো পইচা আছে বুলি যদি গম পাই গ'ল সেইটো শেষ সেইটো আৰু একো ভাবি নাচায় সি তাৰপিছতে সি মোক ক'লে যে এনেকৈ হেৰি কৰিলি মানুহ আছে মানুহৰ হাতত দি দিম মানুহে কৰিব এটলিষ্ট আমাৰ কাৰণে সুবিধা হ'ব মোৰ বিয়াখন আছে মোৰ হেৰি আছে তাৰপিছত মই হ'ব বুলি ক'লোঁ হ'ব যাওঁ তাৰ মই ID পাছৱৰ্ড দি দিলোঁ তাৰ 4 দিনমান পিছত দেখিছোঁ একাউণ্ট পূৰা খালী সেইটো মই এতিয়া ফোন কৰিছোঁ তাক 26 তাৰিখে সি যোৱা কথা আছিল বাট সি নগ'লে তাহাঁ মই সেইদিনাখন তাৰ লগত খঙত মই কণ্টেক্টো কৰা নাছিলোঁ তাৰপিছত মই ভাবিলোঁ যে মই কণ্টেক্টটো কৰিব লাগিব কথাটো পাতিব লাগিব যে এতিয়া কি কৰিম বুলি ভাবিছে তেতিয়া সি ক'লে যে হেৰি একো নাই এটা কাম কৰিম বুজিছ তই হেৰি কৰিবি তই কি বুলি কয় তই কেইমাহ সময় তই হেৰি কৰি দে লুকাই দিবি তই হেৰি কৰিবি তাৰপিছতে মই পইচা এটা এৰেঞ্জ কৰি ল'ম সেইটো পইচাৰ পৰা যেতিয়া সেইটো পইচা হৈ যাব হৈ গ'লে তেতিয়া এৰেঞ্জ হৈ গ'লে তেতিয়া তই সেইটো লৈ পেলাই তই এইটো ট্ৰেড কৰি পেলাই এটা যদি গোটেই এমাউণ্টটো লগাই পেলাই এদিন যদি তই কিমান আহিব সেইটো এমাউণ্টত মই এমাউণ্টটো ক'ব নাযাওঁ সি ক'লে মই এতিয়া ক'লোঁ যে 5 মান আহি যাব 5 CR মান আহি যাব এটা ডাঙৰ এমাউণ্ট যদি লগাওঁ
তেতিয়া সি ক'লে যে ঠিক আছে হ'ব সেইটো চা আমি এতিয়া মাহেকত আমি 5-6 মান যদি মানুহক দি থাকোঁ মানুহ চব ঠিক হৈ যাব তো খালি মোক খালি অকণমান সময় দে তো হেৰি কৰিলে হ'ল কি কয় তো অকণমান কেইদিনমানতো লুকাই দিব লাগিব লগা হ'ব পাৰে পলাতক অনিৰ্বাণে সামাজিক মাধ্যমত বক্তব্য আগবঢ়োৱাৰ পাছতেই বিনিয়োগকাৰীসকলে পুৱতি নিশাৰ পৰা কাশ্যপ ফুকনৰ ঘৰ ঘেৰাও কৰে বাসভৱনৰ চৌহদত বিনিয়োগকাৰীয়ে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে জানিব পৰা মতে কাশ্যপ ফুকনেও আত্মগোপন কৰে অনিৰ্বাণ দেউৰীয়ে গোপন স্থানৰ পৰা নিজৰ বক্তব্য আগবঢ়োৱাৰ পাছত কাশ্যপ ফুকনে নিজৰ প্ৰতিক্ৰিয়া সামাজিক মাধ্যমযোগে প্ৰকাশ কৰি সমগ্ৰ ঘটনা পুনৰ CBIৰ জৰিয়তে তদন্ত হোৱাটো বিচাৰিছে কথা সি যদি সঁচাই সতত আছে সঁচাই সৎপথত আছে সি আহক ৰাইজৰ সন্মুখত এই দুমাহ কিয় লগা ৰাইজক কিয় লতি ঘটি কৰে দুমাহ এটলিষ্ট 15 দিন খোৱা কথা মই যদি তাক বুজাইলোঁ 15 দিন লতি ঘটি মই যদি তাক ক'লোৱে যে তই পলাই থাক বুলি 15 দিনৰ পিছত মানুহটো আৰু উগ্ৰ হৈ গ'ল মানুহে তাক কিমান বেয়াকৈ কিমান মুখটো কোৱা নাছিলে তাকে বেছিভাগ কৈছিলে কিয় এইবিলাক অপবাদ খাব লাগিছিলে সি এতিয়াও ৰাইজৰ সন্মুখত কিয় কথাবিলাক নকয় ভিডিঅ' বনাই যে ক'ব লগা হ'ল কিন্তু নিজে আহি পেলাই সন্মুখত ক'ব লাগিছিলে সি কিমান ডাঙৰ এটা অপবাদ দিছে আৰু অপবাদটো সি নিজে আহি পেলাই ক্লিয়াৰ কৰিব লাগিছিলে ৰাইজৰ সন্মুখত আহি এতিয়াও ৰাইজৰ সন্মুখলৈ আহক ক্লিয়াৰ কৰক সি 26 তাৰিখৰ ঘটনাটো বিশেষকৈ কিন্তু তদন্ত হ'ব লাগিব মই পুনৰবাৰ CBI তদন্ত হ'ব লাগিব এইটো আৰু CBI ফাইল খুলিব লাগিব এতিয়া আকৌ পুনৰবাৰ সেইটো মই মোৰ ফালৰ পৰা কৈছোঁ তেতিয়া সকলো জজৰ পাপৰ ওলাই যাব কোনে কি কৰিছে কাৰবাৰটো পইচাটো কি হৈছে উল্লেখ্য যে গোচৰ নিষ্পত্তি হোৱাৰ পাছতেই অনিৰ্বাণ কাশ্যপহঁতে বিনিয়োগকাৰীক ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও দুয়োৰে মাজত কিহক লৈ সংঘাতৰ সৃষ্টি হৈছে সেই বিষয়টোক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে প্ৰশ্ন উঠিছে তৃতীয় পক্ষই জমা থকা 54 কোটি টকা হৰলুকি কৰিবলৈ বুলছ আই ফাউণ্ডেশ্যনৰ মাজত সংঘাতৰ সৃষ্টি কৰিছে নেকি এই কথা পলাতক অনিৰ্বাণ দেউৰীৰ সন্ধান ওলালেহে আৰু আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব কোন সঁচা কোন মিছা অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও